মই মোৰ মাৰ ঘৰত গৈছিলোঁ আৰু তাতে 7 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ হৈছিল আৰু তাৰে অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোক সকলো ভালে থাকক। এয়া মোৰ দেউতা হয়। দেউতাই ভাগৱত ভৱনত ভাগৱত দেউতাই লৈ মূৰত লৈ ঘূৰিছিলে আৰু তাৰে অকণমান ৰাখি থ'লোঁ দেউতা যিহেতু। আহকচোন, এয়াই হৈছে বাট চৰাটো যোন যি মানুহ অহা যোৱা কৰে আৰু তাৰে মাজতে এয়া মই অলপ ভিতৰৰ ফালে গ'লোঁ আৰু তাতে আচাৰ্য মোৰ দেউতা আৰু বৰ্তা এজনৰ সৈতে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। পাঠ পঢ়ি আছিলে আৰু অন্ন গ্ৰহণৰ কাৰণে ভিতৰলৈ তেখেতসকলক নিমন্ত্ৰণ কৰিলে। আমাৰ গাঁৱৰে সকলোখিনি মানুহ আৰু মই ইফালে সিফালে চাই আছিলোঁ। তাৰ পাছতে আমিও গ'লোঁ, গৈ লৈ দেখা পালোঁ সকলো মানুহ একেলগে ইমান ভাল লাগিছে যে 400-500 মানুহ একে সমানে ভাত খাইছিলোঁ। তাতে সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে পানী দিছে। চাওকচোন কিমান ভাল এটা পৰিৱেশ। রাম গুরু রঘু তকবলি পুত্র বসন মোহিতে আশ্চর্য কোনাকে আৰু তাৰে শেষত এয়া ভণ্টি আৰু মোৰ ভাগিন হয়। মেমৰি হিচাপে ফটো এখন ৰাখি আপোনালোকৰ আগবঢ়ালোঁ। আৰু আপোনালোক সকলো ভালে থাকক আৰু আপোনালোকে ভাল পালে লাইক এটা কৰি দিব দেই।